নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল মহানগৰীৰ ভঙাগড় পাহাৰত নিশা ভয়ংকৰ বনজুইৰ ফলত আতংকিত হৈ পৰে অঞ্চলবাসী আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অৱশ্যে জুই নিৰ্বাপন হয় কিন্তু এই ভয়ংকৰ বনজুইৰ অৱস্থা দেখুৱাইছো কিছুদিন পূৰ্বে আমিনগাঁৱত বনজুই আমি দেখিবলৈ পাইছিলোঁ বা গুৱাহাটীৰো নুনমাটি আৰু বিভিন্ন প্ৰান্তত বনজুইৰ আতংক দেখিবলৈ পাইছিলোঁ এইবাৰ গুৱাহাটীৰ মাজমজিয়াৰ ভঙাগড় পাহাৰত নিশা ভাগত এই ভয়ংকৰ বনজুই দেখা গ'ল বনজুইৰ ফলত আতংকিত হৈ পৰে অঞ্চলবাসী পাছত অৱশ্যে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন হয় এবাৰ দেখুৱাব লৈছো মানস ৰাষ্ট্ৰীয় উদ্যানৰ এক শিহৰণকাৰী দৃশ্য কেইবাখনো পৰ্যটকৰ বাহনলৈ সুচা লৈছে এটা গড়ে বহু সময় পৰ্যটকৰ বাহনৰ পিছে পিছে দৌৰে গড়টো এখন বাহনত প্ৰচণ্ড জোৰে খুন্দাও মাৰে এই প্ৰকাণ্ড গড়টোৱে এজন পৰ্যটকৰ কেমেৰাত বন্দী হৈছে শিহৰণকাৰী ভিডিঅ'টো মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত এই ঘটনা সংঘটিত হয় আজি 2 বছৰ ধৰি এনেধৰণে গড়ৰ সুচা লোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈ আছে মানস ৰাষ্ট্ৰীয় উদ্যানত বিগত বছৰতো আমি দেখিবলৈ পাইছিলোঁ এবাৰো ব্যতিক্ৰম হোৱা নাই এবাৰো এনেধৰণে গড়ে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে আৰু পৰ্যটকৰ বাহনলৈ সুচা লয় গোৱালপাৰাৰ সালেহা বেগমৰ হত্যাকাণ্ডৰ ন তথ্য উন্মোচন হৈছে গামোচাৰে ডিঙি চেপি হত্যা কৰা হৈছিল সালেহা বেগমক স্বামী খাইৰুল ইছলাম আৰু দেউৰেক ইনজামামুল হক আৰু ভিনিহেক জাহান আলীয়ে লৈ গৈছিল মহিলাগৰাকীক বাহনখনৰ ভিতৰত সংঘটিত হৈছিল হত্যাকাণ্ড মহিলাগৰাকীক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিছিল হত্যাকাৰীয়ে সম্পত্তি আৰু পৰকীয়া প্ৰেমৰ সন্দেহত এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে 4 বছৰ পূৰ্বে সেনাবাহিনীত চাকৰি কৰা খাইৰুলৰ লগত বিবাহপাশত আবদ্ধ হৈছিল সালেহা বেগম খাইৰুলৰ এয়া দ্বিতীয় বিবাহ আছিল বিবাহৰ পিছৰ পৰা দুয়োৰে মাজত সংঘাত সৃষ্টি হৈছিল উল্লেখযোগ্য যে আজি পুৱা গোৱালপাৰা পঞ্চৰত্নত এখন গাড়ীত উদ্ধাৰ হৈছিল সালেহা বেগমৰ মৃতদেহ চালকৰ আসনত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল সালেহাৰ মৃতদেহ হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল স্বামী দেউৰেকে হত্যাকাণ্ডৰ ক্লু বিচাৰি ফটাখিল আৰক্ষীয়ে তদন্ত চলাই সালেহাৰ স্বামী দেউৰেক আৰু ভিনিহেকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এই ঘটনাৰ পিছতে গুৱাহাটীৰ নতুন বস্তিৰ পৰা 3 হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে আমবাৰী ফটাখিল আৰক্ষীয়ে ভিডিঅ' ফুটেজ কালেক্ট কৰিবলৈ আমি কেইটামান ল'ৰা চিলেক্ট কৰিলোঁ চিনাক্ত কৰি পেলাই আমি তেওঁলোকক মানে লোকেশ্যনো চাই আহিছিলোঁ আগৰ পৰাই আৰু চাই পেলাই মানে কি আজি তেওঁলোকক কৰায়ত্ব কৰা হ'ল লখৰা ক'ৰ পৰা ধৰা হ'ল তেওঁলোকক এইটো লখৰা এখন হোটেলৰ পৰা ধৰা গৈছে কি হয় তেওঁলোকে লুকাইছিল হয় নেকি তেওঁলোকে মহিলাগৰাকী তেওঁলোকৰ এজনটো হাজবেণ্ড হয় আৰু এজন হাজবেণ্ডৰ মানে খুলালি হয় মানে দেৱৰ হয় আৰু এজন মানে মানুহ তেওঁলোকৰ মানে কি ভিনিয়েক হয় গোটেইকেইটা পৰিয়ালৰ একেটা পৰিয়ালৰে আত্মীয় একেটা পৰিয়ালৰ মানে এজন মানে আত্মীয়ই দুজনটোতো নিজা ভায়েক ককাই আৰু এজনটো আত্মীয় আৰু তেওঁলোকে মানে কি হে কৰিছে তেওঁলোকে এটা ৰুমত পোৱা গৈছিল হোটেল এখনত আমি এনেকৈ লোকেশ্যনবিলাক চাই আছিলোঁ তেওঁলোকক মানে কি ফ'ল' আপ কৰি আছিলোঁ এনেকৈ তেওঁলোক কৰায়ত্ব কৰি গোটেই কিহৰ কাৰণে মাৰ্ডাৰটো হ'ল কিবা গম পাইছিল এইটো মষ্ট প্ৰবেবলিটো ফেমিলি মেটাৰ হয় তেওঁলোকৰ ফেমিলিত কিবা আগৰ পৰা কিছুদিন আগৰ পৰা মানে অলপ এনেকুৱা চলি আছিল আৰু আগত কিহৰ বাবে মানে ক্লেছটো কি কাৰণ ক্লেছটো মানে তেওঁলোকৰ মানে সম্পৰ্ক বা মানে কি আপোনাৰ সম্পত্তি সেইখিনি গোটেইখিনি ইনভলভমেণ্ট আছে অকল এটা ইনভলভমেণ্ট নহয় ইনভেষ্টিগেশ্যন চলি আছে আপোনাৰ এটা বুলি নকওঁ বা যেতিয়া তেওঁ মানে কি গ'ল মানে তেওঁ সোমাইছিল ঘৰত তেতিয়া আমি চাইছিলোঁ যে দুজন ল'ৰা অলৰেডি তেওঁৰ পিছা কৰিছে আৰু সেই বেচিছত আমি মানে কি ফ'ল' আপ কৰা গৈছে খাইৰুল ইছলামজৰ তেওঁৰ হাজবেণ্ড হয় তেওঁ ছাৰ্ভিচ কৰে আৰ্মিত আৰু তেওঁৰ ইনজামুল হক তেওঁৰ ভায়েক হয় তেওঁ আৰ্মিত ছাৰ্ভিচ কৰে আৰু এজন আছে আপোনাৰ জাহান আলী তেওঁ সম্পৰ্কীয় ভিনিয়েক সেই প্লেনটো কৰি পেলাই তেওঁলোকে যোৱা ৰাতি প্ৰায় 1:30 মানৰ বজাৰ পৰা ৱাইফক ফ'ল' কৰি আছিল আৰু ৱাইফে এখন পাৰ্লাৰত কাম কৰে মানে আমাৰ উলুবাৰীত আছিল পাৰ্লাৰখন তেওঁ নিজৰ পাৰ্লাৰ এই পাৰ্লাৰৰ পৰা যেতিয়া ৰাতি আহিছিল 9:30 বজাত এই ভিক্টিমক ফ'ল' কৰিলে আৰু আন্ধাৰৰ সুযোগ লৈ তেওঁক গাড়ীত উঠাই লৈ গুচি গ'ল গাড়ীখনত
চলাবৰ কাৰণে তেওঁ ভিনিয়েক এজন আছিল, যিজন আমাৰ হাজবেণ্ড, তেওঁ হাজবেণ্ডৰ ভিনিয়েকক আনিছিল, গাড়ী চলাইছিল। আৰু পিছৰ চিটত খাইৰুল আৰু তেওঁৰ ভায়েক ইনজামাম হক, তেওঁ আৰ্মিত কাম কৰে, ৰাজপুত ৰেজিমেণ্টত কাম কৰে। ইনজামাম হক আৰু খাইৰুলে চিটত বহাই পেলাই তেওঁলোকৰ ঘৰৰ ফালে লৈ গৈছিল। হয়, ঘৰলৈ লৈ যাম বুলি জবৰদস্তিকে লৈ গৈছিল। কিন্তু তাৰ ৰাস্তাটো বিভিন্ন কথাত কাজিয়া পিছাল লাগিল, মানে মাটি লাগে, গাড়ী লাগে। সেই এটা সময়ত মানে হিতাহিত জ্ঞান হেৰাই পেলাই হাজবেণ্ডে এখন গামোচা আছিল, সেই গামোচাৰে চোক কৰি পেলাই ৱাইফক হত্যা কৰা বুলি আমাৰ আগত ইতিমধ্যে কৈছে। হয়, গাড়ীৰ ভিতৰতে হৈছে। কেনেকৈ সংঘটিত হৈছিল এই হত্যাকাণ্ড চাওঁ আহক আমাৰ প্ৰতিবেদনত। গোৱালপাৰাৰ পঞ্চৰত্নত চাঞ্চল্যকৰ ঘটনা। এখন গাড়ীত অতি ৰহস্যজনকভাৱে উদ্ধাৰ হ'ল এগৰাকী যুৱতীৰ মৃতদেহ। পৰিকল্পিত হত্যাকাণ্ড নে দুৰ্ঘটনা, ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা। অতি ৰহস্যজনকভাৱে গোৱালপাৰাৰ পঞ্চৰত্নৰ হুৰাৰ টেকত এখন হুণ্ডাই ভেনু বাহনত উদ্ধাৰ হ'ল এগৰাকী যুৱতীৰ মৃতদেহ। ৰাজপথৰ কাষত ৰখাই থোৱা অৱস্থাত গাড়ীখন প্ৰথমে প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে। পুৱাৰ ভাগত পথৰ কাষত গাড়ীখন ৰখাই থোৱা দেখি সন্দেহ উপজে একাংশ স্থানীয় ৰাইজৰ। গাড়ীখনৰ ওচৰ চাপি যোৱাত প্ৰত্যক্ষ কৰে চালকৰ আসনত এগৰাকী যুৱতীৰ মৃতদেহ। লগে লগেই হোৱা দোৱা লাগিল স্থানীয় ৰাইজৰ মাজত। খবৰ দিয়া হ'ল আৰক্ষীক। আৰক্ষীয়ে আহি উদ্ধাৰ কৰিলে যুৱতীগৰাকীৰ মৃতদেহ। আহিনে দেখো যে গাড়ী একটা পাহাড়ের সাইডে লাগি আছে, কালা গাড়ী। তাৰপিছত আহি এনেকে চাৰে মাতাইছে, অহাৰ পিছত আমি দেখো যে গাড়ীখনৰ ভিতৰত মানুহ আছে আর কি, ছোৱালী মানুহ। যুৱতীগৰাকীক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে যুৱতীগৰাকীৰ পান কাৰ্ড। পান কাৰ্ডত যুৱতীগৰাকীৰ নাম সালেহা বেগম বুলি উল্লেখ কৰা আছে। যুৱতীগৰাকীৰ ঘৰ বকুৰ মাহতলিত। তোমাৰ বাইদেউ ইয়াতে যেটো হত্যা কৰা হৈছে, কোনে হত্যা কৰা বুলি তোমালোকে সন্দেহ কৰা? লৈ আহিছে তো ইনজামুল হক আৰু খাইৰুল ইছলাম, বিন্দু আৰু বিন্দুৰ মানে সৰু ভাইটি। তিনিজনে লৈ আহিছে? তিনিজন আৰু এজন আছিল। কোনে হত্যা কৰা বুলি ভাবা তোমালোকে? এইটো ডেড বডি ইতিমধ্যে তোমালোকে দেখিছা? দেখিছো। খাইৰুল ইছলামে কৰিছে, যেহেতু লৈ আহিছে তেখেতৰ হাতৰ, তেখেতেই লৈ আহিছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি অব্যাহত ৰাখিছে তদন্ত। মৃতদেহ উদ্ধাৰ হোৱা গাড়ীখনৰ নম্বৰ AS01FT9384। যুৱতীগৰাকীৰ নামতেই আছে গাড়ীখন। এই ঘটনাক লৈ এতিয়া সমগ্ৰ গোৱালপাৰাৰ পঞ্চৰত্ন অঞ্চলত তীব্ৰ চাঞ্চল্য। ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ ঘটনা। উল্লেখ্য যে অতি ৰহস্যজনকভাৱে গাড়ীখনত নাই কোনো দুৰ্ঘটনা সংঘটিত হোৱাৰ চিন। আৰক্ষী তদন্ততেই পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। গোৱালপাৰাৰ পৰা ৰিংকু দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীৰ খানাপাৰাত ভুক্তভোগীয়ে জালত পেলালে এটা প্ৰবঞ্চকক। ভাড়ালৈ সামগ্ৰী দি প্ৰবঞ্চকটোৱে বিক্ৰী কৰাৰ অভিযোগ। ভুক্তভোগীয়ে কৰায়ত্ব কৰে প্ৰিয়ম নিয়োগ নামৰ প্ৰবঞ্চকটোক। বহু টেণ্ট হাউচৰ পৰা সামগ্ৰী ভাড়ালৈ লৈছিল এই প্ৰিয়মে। সাউণ্ড ছিষ্টেমো ভাড়ালৈ নি উভতাই দিয়া নাই প্ৰবঞ্চকটোৱে। ভুক্তভোগীয়ে প্ৰবঞ্চকটোক গতাই দিয়ে আৰক্ষীক। সম্প্ৰতি গীতানগৰ আৰক্ষী থানাত প্ৰবঞ্চক প্ৰিয়ম। গীতানগৰ থানা, জালুকবাৰী থানাত পূৰ্বেই ভুক্তভোগীয়ে দাখিল কৰিছিল এজাহাৰ। প্ৰবঞ্চক প্ৰিয়ম নিয়োগক কঠোৰ শাস্তি বিহাৰ দাবী ভুক্তভোগীৰ। মোৰ নাম মিজাজুৰ ৰহমান। অনিল নগৰতে মোৰ এটা ৰেণ্টেড বিজনেছ আছে, চাউণ্ড আৰু লাইটৰ। তো আমি যেনেকৈ ৰেজিষ্ট্ৰেশ্যন হয়, আমাৰ ৰেজিষ্টাৰ্ড বিজনেছ হয়। চ' আমি ৰেণ্টেড বস্তুবিলাক দিওঁ। ছাপ'জ ধৰি লওক টেণ্ট হাউচ আছে, টেণ্ট হাউচ আছে, মোৰ চাউণ্ড ছিষ্টেমৰ বস্তু আছে, তাত লাইট ছিষ্টেমৰ বস্তু আছে। আমি গোটেইকেইজন ভিক্টিম হয়। আল্টিমেটলি এই এজন ফ্ৰডে মানে আমাৰ পৰা কি কৰে, আহে মানে জানুৱাৰীৰ পৰা কাৰবাৰটো কৰি আছে। প্ৰিয়ম নিয়োগ তেওঁ অৰিজিনেল যোৰহাটৰ বুলি আধাৰ কাৰ্ডত আছে। তো আধাৰ কাৰ্ডখন দিয়ে, ভোটাৰ কাৰ্ডখন দিয়ে। আমিতো সেনেকৈ দিওঁ ৰাইজক, আমি সেনেকৈ সেৱা আগবঢ়াই আছোঁ। যিহেতু আধাৰ কাৰ্ডখন দিয়ে, ভোটাৰ কাৰ্ডখন দিয়ে, তাৰপিছত গাড়ী নম্বৰটো আমি যিখন গাড়ী লৈ আহে গাড়ীখনৰ নম্বৰটোও ৰাখোঁ। তাৰপিছত ফোন নম্বৰ দিয়ে। তেওঁ আজি মোৰ পৰা নিছে, কালি বেলেগ এজনৰ পৰা নিছে, কিন্তু বস্তুবিলাক ৰিটাৰ্ণ নকৰে আৰু আমাৰ নম্বৰবিলাক ব্লক মাৰি দিয়ে। চ' মই মোৰ গীতানগৰ থানা পৰে। মই গীতানগৰ থানাত মোৰ জানুৱাৰীৰ 24 তাৰিখে মোৰ পৰা কিছু বস্তু লৈ গৈছিলে। তো মোৰ গীতানগৰ থানাত মই এইটো FIR এখন দিছিলোঁ। আৰু তেওঁলোকে সেই আধাৰ কাৰ্ডৰ এড্ৰেছটো বিচাৰি গৈছিলে যোৰহাটলৈ।
কিন্তু তাত গৈ তেওঁৰ কোনো মানে ঘৰ চৰ এনেকৈ দেখা নাপালে বুলি আমাক ক'লে আৰু তো তাৰপিছত ইটো সিটোকে এজনকৈ আমি চবেই মানে গম পাই আলোচনা যেতিয়া হৈ গৈ আছে এজনকৈ ভিক্টিম ওলাই গৈ আছে টেণ্ট হাউচ আছে টেবুল আৰু চেয়াৰ লৈ গৈছে টেবুল আৰু চেয়াৰ তাৰমানে কি আপোনাৰ 3 মাহমান হ'ল স্কৰ্পিঅ' গাড়ী এটা আনি ভৰাই লৈ গুচি গ'ল এড্ৰেছ দিলে LKRB পথ নবীন নগৰ তাতে 1 নম্বৰ হাউচ মই বিচাৰি নাপালোঁ ফোন মাৰোঁ ফোনটো কাটি দিয়ে কৈছে মানুহ মৰিছে আহিব পৰা নাই দি আছোঁ তাৰপিছত উল্টা আৰু দমেই দি থাকে কেতিয়া লৈ গৈছিলে এইটো আমাৰ 13/12/2024 ঘূৰাই নিদিলে আজি মানে ধৰা পৰি গ'ল বিৰাজদা ফোন মাৰিলে সঁচাকৈ এইটো আৰু মৰিগাঁৱত 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত তিৱা সাহিত্য সভাৰ ত্ৰয়োদশ কেন্দ্ৰীয় অধিৱেশনৰ অন্তিম দুদিন মৰিগাঁৱৰ ঔজাৰী জেমন চন্দ্ৰ বৰদলৈ সমন্বয় ক্ষেত্ৰত পুৱা এক বৰ্ণিল শোভাযাত্ৰাৰে অন্তিম দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় এই শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে অভিনেত্ৰী আইমী বৰুৱাই শোভাযাত্ৰাত অংশ লয় পবিত্ৰ মাৰ্ঘেৰিটা বিদ্যাসাগৰ সীমান্ত শেখৰকে ধৰি বহু ব্যক্তিয়ে এই অধিৱেশনৰ অন্তিম দিনৰ মুকলি সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 1000 শিল্পীয়ে মুখ্যমন্ত্ৰীৰ আগত পৰিৱেশন কৰে বৰতৰ নৃত্য 1000 শিল্পীৰ দ্বাৰা প্ৰদৰ্শিত নৃত্যক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিৱা নৃত্যকো এদিন সৰুসজাই ষ্টেডিয়ামত প্ৰদৰ্শনৰ ইচ্ছা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে তিৱা সাহিত্য সভাক তিৱা জনগোষ্ঠীয় এখন বুৰঞ্জী প্ৰণালীবদ্ধভাৱে লিপিবদ্ধ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে তিৱা জনগোষ্ঠীয় এখন বুৰঞ্জী লিপিবদ্ধ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যাৱতীয় সকলো খৰচ বহন কৰিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো পৰিস্থিতিতে নিজৰ ভৰিৰ তলৰ মাটি যাতে কাকো কাঢ়ি নিবলৈ নিদিয়ে তাৰ বাবে তিৱা জনগোষ্ঠীয় প্ৰতিগৰাকী লোকক আহ্বান মুখ্যমন্ত্ৰীৰ এখনি ফালিৰে আমি অতি আনন্দিত হৈছোঁ আপোনালোকে আহি আমাক ধন্য কৰিছে আৰু আমাৰ জিলা আয়ুক্ত মহোদয় দেৱাশিষ শৰ্মা ছাৰকো আমি আমাৰ মঞ্চত পাইছোঁ তেখেতকো এখনি ফালিৰে আমি মৰম যাচিছোঁ শ্ৰদ্ধা জনাইছোঁ এয়া আমাৰ দেৱাশিষ শৰ্মা ছাৰ আৰু ইয়াৰ লগতে তিৱা মাথনলৈ তখৰাৰ তৰফৰ পৰা এখনি আবেদন কৈছিল খিৰিকীবোৰ খোলা ৰাখিব দুৱাৰবোৰ খোলা ৰাখিব নতুন বতাহ আহিব তাত কোনো আপত্তি নাই কিন্তু ঘৰৰ ভেটিটো আমি কাকুৱে লৈ যাবলৈ অনুমতি দিব নোৱাৰো সি লাগিলে আমাৰ নিজৰ কিমানে আপোন নহওক কিয় এই ধৰণে তিৱা জনগোষ্ঠীটোৰ লোকসকলে এক জাতীয় সত্তাৰে সৈতে যদি আগবাঢ়ি যায় ৰমাকান্ত দেউৰীয়ে কোৱাৰ দৰে তিৱা ভাষা সাহিত্য কলা সংস্কৃতি ধৰ্ম আচাৰ ৰীতি নীতিও এদিন জগত সভালৈ যাব তাক মই বিশ্বাস কৰো আৰু আমাৰ নৱ প্ৰজন্মই এই কামত মনোনিৱেশ কৰিব বুলি মই আশা কৰো চাৰণ বিলৰ সন্মুখৰ 3 কঠা মাটিত তিৱা সাহিত্য সভাই এখন কলাক্ষেত্ৰ ৰূপায়ণৰ বাবে মোক প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱ অনুসৰি যিমানখিনি পুঁজিৰ প্ৰয়োজন হ'ব সেই পুঁজিখিনি আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি মই আজিৰ সভাতে ঘোষণা কৰিছো 3 মাহৰ ভিতৰত আপোনালোকে মোক প্লেন আৰু এষ্টিমেট বনাই দিলে তাক মই
অনুমোদন দিম আৰু এই বছৰৰ ভিতৰতেই আমি জোঙাল বলহু গড়ত নিৰ্মিত আমাৰ যি পৰ্যটন ক্ষেত্ৰ তাকো আমি ৰাইজৰ বাবে মুকলি কৰি দিম। ইতিমধ্যে কলাক্ষেত্ৰই শেষ পৰ্যায়ত আহি উপনীত হৈছে। তিৱা মাখনলাল তখৰাই ইয়াৰ মাজতে আকৌ ৰমাকান্ত দেউৰীৰ মুখত শুনা গ'ল গান। দীঘলীয়া ভাষণ দি আমনি লগাত গানকেই জুৰিলে বিধায়ক ৰমাকান্তই। স্বৰচিত আধুনিক গীত পৰিৱেশন কৰি ৰাইজক আমোদ দিলে ৰমাকান্তই। এইবাৰ ৰমাকান্তৰ মুখত শুনা গ'ল তেওঁৰেই ৰচিত অ' মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাটি ঘূৰাই দিয়া শীৰ্ষক গীত। গানটো গোৱাৰ পিছত আকৌ সকলোকে নাচিবলৈও আহ্বান জনালে ৰমাকান্ত দেউৰীয়ে। নিজৰ গানেৰে প্ৰায়ে চৰ্চাত থকা ৰমাকান্ত আকৌ এবাৰ হৈ পৰিল চৰ্চাৰ কেন্দ্ৰবিন্দু। মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাটি ঘূৰাই দিয়া আমাৰ মাটি আমাক ঘূৰাই দিয়া অ' মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাটি ঘূৰাই দিয়া জীৱনে আছিল বিদেশীয়ে কাঢ়িলে অ' মুখ্যমন্ত্ৰী মহোদয় আমাৰ মাটি ঘূৰাই দিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া বিদেশীকে দিয়া অ' ডাঙৰীয়া বেদখল উচ্ছেদ কৰা আমাৰ মাটি আমাৰ জাতি আমাক ৰক্ষা কৰা অ' মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাটি ঘূৰাই দিয়া অ' মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ মাটি ঘূৰাই দিয়া জীৱন আছিল বিদেশীয়ে কাঢ়িলে অ' মুখ্যমন্ত্ৰী ডাঙৰীয়া বিদেশীকে দিয়া অ' মুখ্যমন্ত্ৰী মহোদয় বেদখল উচ্ছেদ কৰা অ' মুখ্যমন্ত্ৰী মহোদয় বেদখল উচ্ছেদ কৰা অ' মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয় আমাৰ মাটি ঘূৰাই দিয়া নমস্কাৰ। পৰৱৰ্তী খবৰ সিন্ডিকেট চক্ৰৰ পৰা হেভি মাল অৰ্থাৎ মোটা অংকৰ টকা বিচাৰি কৰা ফোন কলৰ বিতৰ্কত CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে দেওবাৰে পৰোক্ষভাৱে ফোন কলৰ কথাটো স্বীকাৰ কৰিলে। লগতে বিধায়ক তালুকদাৰৰ যুক্তি যদি সঁচা হয় তেন্তে কিনো হ'ব ৰাজনৈতিক দলে টকা বিচাৰিব নোৱাৰে নেকি? হয় মনোৰঞ্জন তালুকদাৰ কথা হৈছে মোৰ ইলেকশ্যন নহয় হয় গম পাইছোঁ মই এছেম্বলিৰ সময়ত আপোনালোকক জুলুম কৰা নাই এতিয়াতো MLA মই তথাপি মই জুলুম কৰা নাই একো হ'ব দিয়ক মই লগ কৰিম আপোনাক লগ কৰিম মানে মোক এটা হেভিয়ে মন লাগে হৰমন্তক ক'ব যে বিচাৰিছে ঠিক আছে হ'ব হ'ব দিয়ক কিন্তু 2-4 বেছি দিন হ'ব
এমাউণ্টটো দিব লাগিব দেই। এই বিতৰ্কিত ভাইৰেল ফোন কল শুকুৰবাৰে সন্ধিয়া প্ৰথমবাৰৰ বাবে এক্সক্লুচিভলি সম্প্ৰচাৰ হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত। এই বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পিছতে প্ৰথমটো প্ৰতিক্ৰিয়াও একেটা নিউজ বুলেটিনতে পোনপটীয়া সম্প্ৰচাৰত দিছিল CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে। আপোনাৰ মাত বুলি কয় দে কথাই পতা নাই হয় 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 হৰেণ মহন্তক আপুনি চিনি পায় তেওঁ সুপাৰী সিন্ডিকেট বুলি চিনি নাপায় ব্যক্তিগতভাৱে মই চিনি নাপাওঁ জানো তেওঁ সুপাৰী সিন্ডিকেটৰ মূল কিংপিন এই যি মাত অডিঅ' টেপটোত শুনা গৈছে সেই মাত আপোনাৰ নহয় বুলি আপুনি ক'ব বিচাৰিছে এনকুৱাৰীত যাওক মই এনকুৱাৰী বিচাৰিম এই মাত নহয় এইটো তেওঁলোকে সজোৱা এটা টেপ সেই বাতৰিয়ে এতিয়া শুকুৰবাৰৰ সন্ধিয়াৰে পৰা এই পৰ্যন্ত ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাই আছে। আত্মপক্ষৰ সমৰ্থনত বিধায়ক মনোৰঞ্জন তালুকদাৰে এই পৰ্যন্ত বিভিন্ন মন্তব্য কৰিছে। ইয়াৰ পাছত দেওবাৰে আওপকীয়াকৈ ধন দাবীৰ কথা স্বীকাৰ কৰিলে মনোৰঞ্জন তালুকদাৰে। আত্মপক্ষৰ সমৰ্থনত বিধায়ক তালুকদাৰে যুক্তি দিলে যদি অডিঅ'টো সঁচা হয় কিনো হ'ব, ৰাজনৈতিক দলে টকা বিচাৰিব নোৱাৰে নেকি? যদি সত্য বুলি হয় তেতিয়া আপুনি তাতে কি হ'ব পাৰে? সত্য বুলি হ'লে কিডাল হ'ব কওকচোন মোক। যদি সত্য বুলিয়ে প্ৰমাণ হয় পলিটিকেল পাৰ্টি পইচা খুজিব নোৱাৰে নেকি? পইচা লোৱাৰ প্ৰমাণটো ক'ত? মোৰ ফোনেদি ফোন হোৱা নাই, মই ফোনো কৰা নাই। মোৰ ফোনটো মই কালিতো চাৰেণ্ডাৰ কৰি দিম স্পীকাৰৰ ওচৰত যদি প্ৰয়োজন হয়। এই যুক্তি দি বাওঁপন্থী বিধায়ক মনোৰঞ্জন তালুকদাৰে ক'লে যদি সঁচা হয় তেন্তে সেয়া 9 মাহৰ পুৰণা হ'ব অডিঅ'টো। লোকসভা নিৰ্বাচনৰ পূৰ্বৰ অডিঅ' হ'ব এইটো। এতিয়াতো ঘটনাটো পাৰ্লামেণ্টাৰী ইলেকশ্যনৰ সময় বুলি কৈছে। পাৰ্লামেণ্টাৰী ইলেকশ্যন কিমান দিন হ'ল? মে' মাহত আজি কিমান দিন হ'ল? 10 মাহে। 10 মাহৰ আগত কল ৰেজিষ্টাৰ্ড গোটেই ওলাব পাৰে, কল ৰেকৰ্ডিং ওলাব পাৰে। এটা কল দেখুৱাই দিয়ক এই চুৰবিলাকক মই ফোন কৰা বুলি। আত্মপক্ষৰ সমৰ্থনত বিধায়ক তালুকদাৰে লগতে ক'লে সকলো প্ৰকাৰৰ তদন্তৰ বাবে মই সাজু। তদন্তৰ বাবে মই মোৰ মোবাইল ফোনটো দি দিম। মোৰ ফোনটো মই কালিতো চাৰেণ্ডাৰ কৰি দিম স্পীকাৰৰ ওচৰত যদি প্ৰয়োজন হয়। কল ৰেকৰ্ড চাওক মই ফোন কৰিছোঁ নেকি। এটা ফোন উলিয়াই দিয়ক, তাহাঁতৰ ফোন নম্বৰ পৰ্যন্ত উলিয়াই দিয়ক। পাৰিব? মইতো চেলেঞ্জ কৰি আছোঁ, কৰক। ৰাজ্যৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰা এই ভাইৰেল ফোন কলটোক লৈ প্ৰথমে বিধায়ক তালুকদাৰে দাবী কৰিছিল এয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে প্ৰস্তুত কৰা অডিঅ' কল। এই বিষয়ত শনিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰিছিল বিধানসভাৰ অধ্যক্ষই বিচাৰিলে 10 মিনিটতে প্ৰমাণ কৰিম এই অডিঅ' কল AI নে সঁচা। তেওঁ কৈছে এইটো AI হ'ব পাৰে। আজিকালি ডিপ ফেক বা AI হয়নে নহয় 5 মিনিট পৰীক্ষা কৰিলে কম্পিউটাৰত কৈ দিয়ে। বিধানসভাত যদি অধ্যক্ষ ডাঙৰীয়া মোক বিচাৰে যে এইটো AI বা ডিপ ফেক হয় নেকি চাই দিব লাগে, এইটো 10 মিনিটতে আমি ৰিজাল্ট দি দিব পাৰোঁ। নিউজ 18 অসম নৰ্থ ইষ্টে পোহৰলৈ অনা এই অডিঅ'ৰ প্ৰসংগত দেওবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ক'লে কোনো দলে বিচাৰিলে তদন্তৰ ব্যৱস্থা কৰিম, বিষয়টো মুখ্যমন্ত্ৰীয়েও তদন্ত কৰাব পাৰে। ধন দাবীৰ ফোন কল বিতৰ্কত সোমাই পৰা CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ প্ৰসংগটোক লৈ সোমবাৰে অসম বিধানসভাৰ মজিয়াতো বিতৰ্কৰ সূচনা হোৱাৰ সম্ভাৱনা আছে। বলেন ভট্টাচাৰ্যৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিৰাঙত অনুষ্ঠিত সদৌ অসম আদিবাসী মহাসভাৰ প্ৰথম বাৰ্ষিক